পূৰ্বৰ গেৰাণ্টি পূৰণ কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকসভা নিৰ্বাচনৰ আগত গুৱাহাটীত পুনৰ গেৰাণ্টি প্ৰধানমন্ত্ৰীৰ। এইবাৰ গেৰাণ্টি পূৰণ কৰিবনে প্ৰধানমন্ত্ৰীয়ে? প্ৰতিবেদনৰ আৰম্ভণিতে এই দৃশ্য চাই লওক। भाइयों बहनों लिख करके रखिए 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखे। ये देश ऐसा नहीं चल सकता, ये देश ऐसा नहीं चल सकता भाइयों। और इसलिए भाइयों बहनों वोट बैंक की राजनीति लगाकर आपकी खुशी के लिए हम आपको हिंदुस्तान को तबाह नहीं करने देंगे। এই দৃশ্য 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে কৰিছিল এই গুৰুত্বপূৰ্ণ ঘোষণা। 16 মেৰ পাছত বাংলাদেশে তালি টোপোলা বান্ধি ভাৰত এৰি যাবগৈ। নৰেন্দ্ৰ মোদীৰ এনে ঘোষণাৰ পাছতেই বিজেপি লোকসভা নিৰ্বাচনত বিজয়েৰে শাসনলৈ আহে। কিন্তু নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ 10 বছৰীয়া কাৰ্যকাল সমাপ্ত হবৰ হ'ল। পিছে তালি টোপোলা বান্ধিহে অবৈধ বাংলাদেশীয়ে ভাৰত এৰি নগ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা আজি প্ৰাসংগিক হৈ পৰিছে। কাৰণ দেওবাৰে তেওঁ কয় যে মোদীয়ে যি গেৰাণ্টি দিয়ে তাক পূৰণ কৰে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পাছত কেইবা হাজাৰ লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট ঘোষণা, মোদীয়ে যি গেৰাণ্টি দিয়ে সেই গেৰাণ্টি পূৰণ কৰিবলৈ দিন ৰাত একাকাৰ কৰে। भाइयों और बहनों, मोदी जो गारंटी देता है ना, उसे पूरा करने के लिए दिन रात एक करने का हौसला भी रखता है। इसलिए आज नॉर्थ ईस्ट को मोदी की गारंटी पर भरोसा है। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যত কণ্ঠেৰে যেনেকৈ তেওঁ দিয়া গেৰাণ্টি পূৰণ কৰিবলৈ দিন ৰাত একাকাৰ কৰা বুলি কৈছে, সেয়া সঁচানে? অসমৰ ক্ষেত্ৰতে যদি চোৱা হয় তেন্তে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ আদিৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়বোৰত ৰহস্যজনকভাৱে প্ৰধানমন্ত্ৰী মৌন। দেওবাৰে খানাপাৰাত তেওঁ এই প্ৰসংগত এটাও শব্দ নকৰিলে, উচ্চাৰণ দিব নোৱাৰিলে কোনো গেৰাণ্টি। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 কোটি নিবনুৱাক নিযুক্তিৰ কথা ঘোষণা কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল শেষ হবৰ হ'ল, তথাপি এই গেৰাণ্টি পূৰণ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইপিনে 2014 চনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ ঘোষণা আছিল বিদেশত থকা কলা ধন আনি বেংক একাউণ্টত 15-20 লাখকৈ ভৰাই দিব। সেই গেৰাণ্টি কি হ'ল দেশবাসীয়ে দেখিলে। जो चोर लुटेरों के पैसे विदेशी बैंकों में जमा है ना, इतने भी हम रुपये ले आए ना, तो भी हिंदुस्तान के एक गरीब आदमी को मुफ्त में 15-20 लाख रुपए यूं ही मिल जाए। পূৰ্বৰ গেৰাণ্টিয়ে পূৰণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেৰাণ্টি দিবলৈ নাপাহৰে। নিজৰ বাক চাতুৰ্যতাৰে প্ৰধানমন্ত্ৰীয়ে দি যায় এটাৰ পাছত এটা গেৰাণ্টি। দেওবাৰে খানাপাৰাতো প্ৰধানমন্ত্ৰীয়ে ক'লে, মই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱকসকলক কওঁ, আপোনালোকৰ স্বপ্ন মোদীৰ সংকল্প। আপোনালোকৰ স্বপ্ন পূৰণ কৰাৰ বাবে মোদীয়ে কোনো অজুহাত নাৰাখে। এয়া মোদীৰ গেৰাণ্টি। नॉर्थ ईस्ट के हर युवा को बताना चाहता हूं, मेरे युवा साथियों, आपका सपना मोदी का संकल्प है। और आपके सपने पूरे हो, इसके लिए मोदी अपनी तरफ से कोई कसर बाकी नहीं छोड़ेगा। और ये मोदी की गारंटी है। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে গেৰাণ্টিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। তেওঁ অবৈধ বিদেশীয়ে দেশ এৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কি ক'ব বুলিও প্ৰশ্ন উত্থাপন কৰে। এটা কথা মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কম যে 2014 চনত অসমৰ ৰাইজে আপোনাৰ পৰা কিছু বক্তব্য শুনাৰ পাছত বিজেপিক সমৰ্থন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল। আপুনি কৈছিলে
যে বিজেপি আহিব আৰু বিদেশী যাব এতিয়া সেই কথাটো কিমান কি হৈ আছে অসমৰ ৰাইজক আপুনি জনাব লাগিব আপুনি কৈছিলে চাহ শ্ৰমিকৰ মজুৰি দুগুণ হ'ব খেতিয়কৰ উপাৰ্জন দুগুণ হ'ব হৈ যোৱা বাজেটত আমি দেখিলোঁ যে কেইজনমান বিশেষ পুঁজিপতিক আপুনি 11 লাখ কোটি টকা লোন মাফ কৰি দিছে কিন্তু কৃষকৰ লোন আছিলে 2 লাখ কোটি টকা আপুনি সেই লোনটো কেলে মাফ নকৰে 11 লাখ কোটি টকা যদি পুঁজিপতিৰ লোন মাফ কৰি দিব পাৰে তে সৰ্বসাধাৰণ খেতিয়কৰ 2 লাখ কোটি টকা লোন আপুনি মাফ কিয় নকৰে আপুনি কাক প্ৰতিনিধি কৰে আপুনি অকল পুঁজিপতিৰ প্ৰধানমন্ত্ৰী কৃষকসকলৰ প্ৰধানমন্ত্ৰী হ'ব আপুনি কিয় নিবিচাৰে অসম চুক্তিৰ 5 নং 6 নং দফা বিজেপিয়ে ৰূপায়ণ কৰিম বুলি কৈছিলে এই ক্ষেত্ৰত বিজেপিৰ স্থিতি কি অসমৰ 6টা জনগোষ্ঠী আহোম মটক চুতীয়া মৰাণ চাহ জনগোষ্ঠী কোচ এখেতসকলক 100 দিনৰ ভিতৰত বিজেপিয়ে এছটি ষ্টেটাছ দিম বুলি কৈছিলে এতিয়া প্ৰশ্ন হয় দেওবাৰে খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া গেৰাণ্টি পূৰণ কৰিবনে এই সন্দৰ্ভত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট ইউপিএসসি এপিএসসি এসএসসি বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে এতিয়াৰে পৰা আপুনিও বিনামূলীয়াকৈ লাভ কৰিব প্ৰস্তুতিমূলক ক্লাছ এলিভেটেড এক্সেলেন্স আইএছ একাডেমীৰ ক্লাছৰুমৰ পৰা প্ৰতি দেওবাৰে চাওক দি ক্ৰছ কাৰেণ্টত